ৰাজকুমাৰ স্বাগতম জনাইছোঁ মোৰ ডিজি লাইভ ইউটিউব চেনেললৈ। আজি আপোনালোকক শিকাম কেনেকৈ আপোনালোকে সহজতে মোবাইলেৰে ইনকাম চাৰ্টিফিকেট এপ্লাই কৰিব পাৰে। প্ৰথমতে যাব আপোনালোকে ক্ৰম ব্ৰাউজাৰ অ'পেন কৰি ল'ব। ক্ৰম ব্ৰাউজাৰ অ'পেন কৰিলে মই ইয়াত অ'পেন আছিলে, মই সেইকাৰণে এইটো গুচাই দিলোঁ। তাৰপিছত আপোনালোকে চাৰ্চ কৰিব সেৱা সেতু বুলি, সেৱা সেতু বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পাছত আপোনালোকে সেৱা সেতুত ক্লিক কৰি দিব। তাৰপাছত আপোনালোকে যদি ID খোলা নাই সেৱা সেতুত, তেনেহ'লে আপোনালোকে ইয়াত তিনিডাল যে বাৰ আছে ওপৰৰ কোণাত, এইটোত ক্লিক কৰি মাত্ৰ আপোনালোকে হেৰি কৰিব পাৰে, লগ ইন কৰিব পাৰে, ৰেজিষ্টাৰ কৰিব পাৰে। একদম সহজ। আপোনালোকে ফেচবুকৰ একাউণ্ট যেনেকৈ খোলে তেনেকৈ ৰেজিষ্টাৰ কৰিলে হ'ল। তাৰপাছত একাউণ্টটো আপোনাৰ অ'পেন হোৱাৰ পাছত মেইন কথা হ'ল আপোনাৰ কেনেকৈ আপুনি এপ্লিকেশ্যন কৰিব, সেইটো আপোনালোকক মই ক'বলৈ ওলাইছোঁ। এপ্লিকেশ্যন আপোনালোকে কৰিবলৈ কি কি ডকুমেণ্টছ দিব লাগিব আৰু ক'ত কেনেকৈ কৰিব লাগে সেইটো আপোনালোকক মই ক'বলৈ ওলাইছোঁ। প্ৰথমতে মই ইয়াতে ভিউ ইউৰ এপ্লিকেশ্যন ইন দ্য অল্ড ভাৰ্চন, ইয়াত মই ক্লিক কৰি দিলোঁ। কাৰণ মই আগতে অল্ড ভাৰ্চনত থাকোঁতে মই ইনকাম চাৰ্টিফিকেট এপ্লাই কৰিছিলোঁ, সেইকাৰণে মই অল্ড ভাৰ্চনটো ক্লিক কৰি ল'লোঁ। আৰু এতিয়া আপোনালোকে ইয়াত ওপৰত যে চাৰ্চ বাৰত আছে, তাত ইছুৱেঞ্চ অফ ইনকাম বা ইনকাম চাৰ্টিফিকেট হাৰ্ডলি আহি যাব। ইনকাম চাৰ্টিফিকেট ইয়াত চাৰ্চ কৰিব। ইনকাম চাৰ্টিফিকেট ৰিলেটেড কিবা আছে যদি আপোনালোকে ইয়াতে শ্ব' কৰিব। ইয়াত আহিছে এপ্লিকেশ্যন ফৰ ইনকাম চাৰ্টিফিকেট, চিটিজেন ছাৰ্ভিচ, ইনকাম চাৰ্টিফিকেট, NCHAC চিটিজেন ছাৰ্ভিচ, নৰ্থ কাছাৰ হিল অট'নমাছ কাউন্সিল, কাৰ্বি আংলং অট'নমাছ কাউন্সিল। তিনিটা আছে অপশ্যন, কিন্তু আমি প্ৰথম যিটো অপশ্যন আছে ৰেভিনিউ এণ্ড ৰেজিষ্টাৰ মেনেজমেণ্ট, এইটোত ক্লিক কৰিব লাগিব যদি আপোনালোকে নৰ্থ কাছাৰ নাইবা কাৰ্বি আংলঙৰ নহয়। ইয়াত এপ্লাইত ক্লিক কৰাৰ পাছত আপোনালোকৰ ডিটেইলছটো আহি যাব, কি কি কৰিব লাগে। ইয়াত গাইডলাইনকেইটা লিখি দিয়া আছে আৰু ওপৰত লিখা আছে এপ্লাই নাও। এপ্লাই নাওত ক্লিক কৰিব। এপ্লাই নাওত ক্লিক কৰাৰ পাছত আপোনালোকৰ এপ্লিকেশ্যনখন আহি যাব, কি কি কৰিব লাগে। একফালৰ পৰা মই আপোনাক কৈ দিওঁ। ইয়াত লিখা আছে আপোনালোকৰ লেংগুৱেজত আপোনালোকে ইংলিছত লাগে, অসমীয়াত লাগে, বড়োত লাগে, বেংগলীত লাগে, আপোনালোকে ভাষাটো নিৰ্বাচন কৰি ল'ব পাৰে। ইয়াত মই এছামিছত ক্লিক কৰি দিলোঁ। তাৰপিছত এপ্লিকেশ্যন আবেদনকাৰীৰ নাম আপুনি যদি আপোনাৰ পুৰুষৰ নামত উলিয়াব লাগে পুৰুষৰ নামটো দি দিব, বা মহিলাৰ নামত উলিয়াব লাগিলে মহিলাৰ নামটো দি দিব আপোনালোকৰ। তাৰপিছত গাৰ্জেন নেম, আপোনালোকৰ গাৰ্জেন নেমটো দি দিব। গাৰ্জেন যি আপোনাৰ মা দেউতা যি হয়, গাৰ্জেন নেমটো দি দিব। তাৰপিছত ইয়াতে লেখা আছে ফাদাৰ্ছ নেম। ফাদাৰ্ছ নেমটো যিজনে এপ্লাই কৰে তাৰ দেউতাকৰ নামটো। তাৰপিছত ইমেইল এড্ৰেছটো নহ'লে হ'ব। ইয়াতে যিহেতু ৰঙা ওপৰত টিক মাৰ্ক যে আছে, ষ্টাৰ মাৰ্কটো নাই। গতিকে যিকেইটাত ষ্টাৰ মাৰ্ক আছে সেইকেইটা আপলোড কৰিব লাগিব, নহ'লে আপোনাৰ এপ্লিকেশ্যনখন সম্পূৰ্ণ নহ'ব। আৰু ইয়াত পান কাৰ্ডৰ নম্বৰটো দিব পাৰে, কাৰণ পান কাৰ্ডটো আজিকালি বাধ্যতামূলক হৈছে, চবৰে থাকে। গতিকে পান কাৰ্ডৰ নাম্বাৰটো দি দিব, তেতিয়া আপোনালোকৰ এপ্লিকেশ্যন প্ৰচেছত সহজলভ্য হৈ পৰিব। তাৰপিছত ৰিলেশ্যনশ্বিপ সম্পৰ্ক, আপোনাৰ যদি আপোনাৰ ধৰি লওক মহিলাৰ নামত কৰে, মহিলাৰ নামত কৰিলে বেছিভাগৰ ৰিজেক্ট মৰা দেখা যায়। তেনেস্থলত আপোনালোকে মহিলাৰ নামত কৰিলে ইয়াত ৰিলেশ্যনশ্বিপত এই ৱাইফ অফ দি মাত্ৰ আপোনাৰ যদি হাজবেণ্ডৰ নামটো দিয়ে তেতিয়া ৰিজেক্ট নামাৰে। এতিয়া হাজবেণ্ডৰ নামটো দিলেহে তাৰমানে বেছিভাগ আহে, বেলেগৰ নাম দিলে ৰিজেক্ট মাৰি যায়। গতিকে আপোনালোকে হাজবেণ্ডৰ নামটোহে দিব। আপোনাৰ যদি হাজবেণ্ড নাইবা নাইকিয়া হৈছে, তেনেহ'লে তথাপিতো আপোনালোকে নামটো হাজবেণ্ডৰে দিব। তাৰপাছত চ'ৰ্চ অফ ইনকাম, আপোনাৰ কি কাম কৰি চলি আছে, জীৱিকা নিৰ্বাহ কৰি আছে, তেনেকুৱা সেইটো দি দিব। তাৰপাছত টোটেল ইনকাম আপোনাৰ 1,40,000 তলত দিলে আপোনাৰ নহ'ব, 1,40,000 ওপৰতহে দিব লাগিব। আপোনালোকৰ যিটো ইনকাম চাৰ্টিফিকেট ইয়াত আহিব। 1,40,000 তলত কোনো ইনকাম চাৰ্টিফিকেট নাহে। গতিকে আপোনালোকে 1,40,000 দিব পাৰে, নাইবা আপোনালোকৰ তাৰ ওপৰত যদি ইনকাম, তাৰে ওপৰত আপোনালোকে দি দিব পাৰে। ইয়াত বাৰ্ষিক ইনকামৰ কথা কৈছোঁ। তাৰপিছত এড্ৰেছ লাইন 1ত আপোনালোকৰ ভিলেজ নামটো দি দিব পাৰে, বা ভিলেজ নাম বা যিকোনো ডিষ্ট্ৰিক্ট দিব পাৰে, কিন্তু ভিলেজ নামটো দিলেই হৈ যায়। তাৰপিছত ষ্টেট আপোনালোকে বহাব পাৰে, ডিষ্ট্ৰিক্ট বহাব, চাব ডিভিজন বহাব, মহকুমা, চাৰ্কুল বহাব,
আপোনালোকৰ যি চাৰ্কুল থাকে মৌজা থাকে আপোনালোকৰ মৌজা আছে মৌজা বহাব লাষ্টত ভিলেজ নামটো বহাব আৰু যদি কিছুমান ক্ষেত্ৰত এনেকুৱা হয় ভিলেজ নামটো আপোনালোকৰ ভুলকৈ আহে তেনেস্থলত আদাৰ্ছৰ অপশ্যন এটা আছে তলত একেবাৰে তলত তাত আদাৰ্ছত ক্লিক কৰিলে তাতে মেনুৱেলি বহোৱাৰ কাৰণে এটা অপশ্যন আহে তাত ক্লিক কৰিব তাৰপিছত পুলিচ ষ্টেচনত দি দিব পোষ্ট অফিচ দি দিব পিনক'ড দি দিব নেক্সট আপোনালোকে ছেভ এণ্ড নেক্সট কৰি দিব ছেভ এণ্ড নেক্সট কৰাৰ পাছত কি ডকুমেণ্টছ আপলোড দিব লাগে মই মোৰ আগৰ যি এপ্লাই কৰিছিলোঁ মই সেই তাৰে পৰা আপোনালোকক এটা ডেমো দি দিওঁ মই বেক কৰি দিছোঁ তাৰপাছত মই এপ্লিকেশ্যনত মই একাউণ্টত ক্লিক কৰিলোঁ মই পুৰণা এপ্লিকেশ্যনৰ মই কিছুমান দেখাই আছোঁ আপোনালোকক মই আগতে যিবিলাক ভুল কৰিছিলোঁ সেইবিলাক যাতে আপোনালোকৰ নহয় সেইকাৰণে মই ভালদৰে আপোনালোকক কৈ দিছোঁ যাৰ ফলত আপোনালোকৰ ৰিজেক্ট হোৱাৰ পৰা বাচিব আৰু যিকেইটা টকা খৰচ হ'ব সেইকেইটা টকা খৰচৰ পৰা আপোনালোকে বাচি যাব ইয়াত মই ইছ্যুৱেছ অফ কাষ্ট চাৰ্টিফিকেট এইটো কাষ্ট চাৰ্টিফিকেট হয় বাৰু আপোনালোকক কাষ্ট চাৰ্টিফিকেটৰো যদি লাগে কেনেকৈ অনলাইন কৰিব লাগে তেতিয়াহ'লে তাতো সেইটো আপোনালোকক মই দেখুৱাই দিম ইয়াত আপোনালোকে দেখিব পাৰিছে এপ্লিকেশ্যন অফ ইনকাম চাৰ্টিফিকেট এইখন মই এপ্লাই কৰিছিলোঁ চাওক ডাউনলোড চাৰ্টিফিকেট বুলি আহি আছে আপোনালোকে মই এটা প্ৰিভিউ এপ্লিকেশ্যনত ক্লিক কৰি আপোনালোকক ডিটেইলছটো দেখাই আছোঁ কি ডকুমেণ্টছ লাগে আপোনাৰ এইখিনি মই ব্লাৰ কৰি দিছোঁ কাৰণ পাৰ্চনেল ইনফৰমেশ্যন ইউটিউবত আপলোড দিলে বা তাৰমানে ইউটিউবত পাৰ্চনেল ইনফৰমেশ্যন কোনোবাত আপলোড দিলে ৰিজেক্ট মাৰি দিয়ে ভিডিঅ'টো গতিকে আপোনালোকক মই সেইকেইটা নেদেখাওঁ তাৰপিছত ইয়াত ছেভ এণ্ড নেক্সট কৰাৰ পাছত আপোনালোকক কি আহিব মই একফালৰ পৰা কৈ যাওঁ এড্ৰেছ প্ৰুফ আহিব এড্ৰেছ প্ৰুফত আপোনালোকে আধাৰ কাৰ্ড দিব পাৰে বা এড্ৰেছ প্ৰুফ যিকোনো বেংকৰ পাছবুক চাছবুক দিব পাৰে কিন্তু আধাৰ কাৰ্ড দিয়াটো আপোনালোকে বেছি প্ৰিফাৰেঞ্চ কৰোঁ কাৰণ আধাৰ কাৰ্ড আজিকালি এড্ৰেছ প্ৰুফৰ কাৰণে বেষ্ট আইডেণ্টিটি প্ৰুফো আপোনালোকে আধাৰ কাৰ্ড দিব পাৰে লেণ্ড ৰেভিনিউ ৰিচিপ্ট এইটো আপোনালোকে লেণ্ড ৰেভিনিউ ৰিচাৰ্জ যিটো ৰেভিনিউ থাকে সেইটো দি দিব তেতিয়া আপোনালোকে ৰিজেক্ট মাৰাৰ চান্সটো অলপ কম হৈ যায় মানে বিভিন্ন কাৰণত ৰিজেক্ট মাৰিব পাৰে গতিকে সাৱধানে আপোনালোকে এপ্লাই কৰিব এনি আদাৰ ডকুমেণ্টছত আপোনালোকে এই গাঁওবুঢ়াৰ এখন লেখা দিব তেতিয়া আপোনালোকৰ ৰিজেক্ট নামাৰে গাঁওবুঢ়াৰ লেখাখন বহুত ইম্পৰ্টেণ্ট হয় গতিকে গাঁওবুঢ়াৰ লেখাখন নিদিলেও আপোনালোকৰ ৰিজেক্ট মাৰিব পাৰে মোৰ ক্ষেত্ৰত 3বাৰ ৰিজেক্ট মাৰিছিল গাঁওবুঢ়াৰখন দিয়াৰ পাছত আপোনালোকৰ মোৰখন এইখন আহি গৈছিল গতিকে এইখিনি কৰাৰ পাছত আপোনালোকে নেক্সট কৰি পে'মেণ্ট কৰিব লাগে পে'মেণ্ট কেনেকৈ কৰে মই এটা বেলেগ ছিষ্টেমত আপোনালোকক মই দেখুৱাই আছোঁ ইয়াৰ পৰা মই ইয়াতে যিহেতু মোৰ পে'মেণ্ট কৰিব মোৰ লগা নাই গতিকে মই পে'মেণ্ট কেনেকৈ কৰে মই সেইটো এটা বেলেগ পদ্ধতিত আপোনালোকক মই দেখুৱাই আছোঁ বেলেগ এটা এপ্লিকেশ্যনৰ মোৰ পে'মেণ্ট কৰিব লগা আছিল তাৰ পৰা দেখুৱাই আছোঁ ইয়াত মোৰ ৰিট্ৰাই পে'মেণ্ট আছে ইয়াৰে পে'মেণ্টৰ পৰা আপোনালোকক মই দেখুৱাম কাৰণ মোৰ এইটো একাউণ্ট মানে বন্ধ হৈছে সেইকাৰণে মই পে'মেণ্ট কৰিব পৰা নাছিলোঁ সেইকাৰণে ৰিট্ৰাই মাৰি আছে আপোনালোকে নতুন নিজাকৈ একাউণ্ট খুলি আপোনালোকে সেইটো এপ্লাই কৰিব পাৰে মই এইটো জাষ্ট আপোনালোকক ডেমোৰ কাৰণে দেখুৱাই দিছোঁ আপোনালোকে যেতিয়া পে'মেণ্ট কৰিব পে'মেণ্ট কৰাৰ পাছত ইয়াতে এনেকুৱা আহিব পে'মেণ্টৰ অপশ্যনত ইয়াতে ক্লিক কৰিব আপোনালোকে ইণ্টাৰনেট বেংকিং পাব পে'মেণ্ট গেটৱে পাব ইয়াত পে'মেণ্ট গেটৱেত ক্লিক কৰিব পে'মেণ্ট গেটৱেত ক্লিক কৰাৰ পাছত চিলেক্ট বেংকত ক্লিক কৰিব চিলেক্ট বেংকত আপোনাৰ 3টা অপশ্যন আহিব তাৰে ভিতৰত কানাড়া বেংক PG ইয়াত ক্লিক কৰিব কানাড়া বেংক PG ক্লিক কৰাৰ পাছত এগ্ৰিৰ পাছত প্ৰচিড টু পে'মেণ্ট প্ৰচিড ফৰ পে'মেণ্ট ইয়াত ক্লিক কৰিব প্ৰচিড ফৰ পে'মেণ্টত ক্লিক কৰাৰ পাছত আপোনাৰ এখন পেজ খোল খাব এনেকুৱা আহিব তাৰপিছত অ'কে ক্লিক কৰিব অ'কে ক্লিক কৰাৰ পাছত আপোনালোকৰ ইয়াত টাৰ্ম এণ্ড কণ্ডিশ্যনত ক্লিক কৰি কনফাৰ্ম পেড ক্লিক কৰিব কনফাৰ্ম পেড ক্লিক কৰাৰ পাছত আপোনালোকৰ এখন তাত QR কোড আহি যাব QR কোডত ডাইৰেক্ট বা UPI ID আপোনালোকৰ মাৰি দিব পাৰে UPI ID যদি মাৰিব নাজানে তেনেহ'লে আপোনালোকে QR কোডত স্ক্ৰীনশ্বটটো লৈ বা বেলেগ এটা মোবাইলেৰে গুগল পে'ৰে ডাইৰেক্ট স্কেন কৰি আপোনালোকে পে'মেণ্ট কৰি 1 মিনিটৰ ভিতৰত আপোনালোকৰ পে'মেণ্ট হোৱা বুলি আহি যাব তাৰপিছত কনফাৰ্ম পে'মেণ্ট কৰিব লাগিব কনফাৰ্ম পে'মেণ্ট কৰাৰ পাছত আপোনালোকৰ এপ্লিকেশ্যনখন সম্পূৰ্ণৰূপে কমপ্লিট হৈ যাব আৰু
মোৰ ক্ষেত্ৰত সেইখন এপ্লিকেশ্যন যিখন এপ্লিকেশ্যনৰ মোৰ ইনকাম চাৰ্টিফিকেট আহিছিল সেইদিন এদিনতে আহিছিল। আপোনালোকৰ তাত টাইম থাকে একৰ পৰা 7 দিনৰ ভিতৰত। যদি আপোনালোকৰ অফিচত আপোনালোকৰ তাতে DC অফিচত কোনো কাম নাথাকে বা কামৰ ভিৰ নাথাকে তেনেহ'লে এদিনতে আপোনালোকৰ ইনকাম চাৰ্টিফিকেট আহি যাব। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। আগলৈ এনেকুৱা ভিডিঅ' চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক। আৰু যদি কিবা প্ৰশ্ন থাকে আপোনালোকে কমেণ্টত জনাওক, মই আপোনালোকক উত্তৰ দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।